এখন বুজাবুজিটো এফালৰ পৰা দুইফালৰ পৰা ঠিকে আছে যে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতিয়ে তেখেতেও কৈছে যে আসন বুজাবুজি হ'ব 100খন আসনত তেওঁলোকে খেলিব তাৰপিছত 26খন আসন থাকে আমাৰ সভাপতি বা আমি সকলোৱে মিলি আমি কৈছোঁ যে আমি অতি কম সংখ্যক সিটহে আমি বিচাৰিছোঁ আমাৰ সিটৰ পৰিসংখ্যাটো মই আপোনালোকৰ আগত ৰজহুৱা নকৰোঁ তথাপিও প্ৰায় সংবাদ মাধ্যমত মাজে সময়ে ওলাই আছে আৰু মোকো বহুজন বুদ্ধিজীৱীয়ে ফোন কৰি কৰিছে আপোনালোকে যিকেইটা সিট বিচাৰিছে সেইকেইটা সিট নাপালেনো এলায়েন্স কি কৰিব কিন্তু মই মোৰ ভাষাৰে দেৰি হোৱা বুলি নকওঁ এটা কথা ঠিক অসমৰ বিবেক প্ৰখ্যাত চিন্তাবিদ শ্ৰদ্ধাৰ হীৰেণ গোহাঁই ডাঙৰীয়াও আজি দুদিনমানৰ আগতে সংবাদ মেল পাতি কৈছে যে বিৰোধীৰ এলায়েন্স বিলম্ব হৈছে আৰু ৰাইজৰ দলৰ ওপৰত ৰাইজৰ দল জাতীয় পৰিষদ কংগ্ৰেছ CPM সকলোৰে ওপৰত এটা গধুৰ দায়িত্ব এই গধুৰ দায়িত্ব আমি সুকলমে পালন কৰিবৰ কাৰণে যৎপৰ নাৰী চেষ্টা কৰিছোঁ 31 তাৰিখৰ ডেডলাইন আমি দিছোঁ 31 তাৰিখৰ ডেডলাইন যদি তেখেতসকলে প্ৰতিফলিত নকৰে তেতিয়াহ'লে আমি নিশ্চিতভাৱে একেলা চলেও নীতি গ্ৰহণ কৰিব লাগিব আমি যেতিয়া আলোচনাত বহিম 100 গৈ 98 হ'ব পাৰে 94 হ'ব পাৰে যোৱাবাৰ কিন্তু 95খন আসনত খেলি কংগ্ৰেছ দলে মাত্ৰ 29খন আসনে দখল কৰিবলৈ সক্ষম হৈছিল আৰু মই আজি কংগ্ৰেছ দলৰ ভিতৰ চৰা মোৰ কাৰণে নতুন কথা নহয় সুদীৰ্ঘ কাল মই কংগ্ৰেছ দলত আছোঁ আৰু কংগ্ৰেছ দল মই কি কাৰণে এৰিছোঁ আজি আৰু আকৌ দ্বিতীয়বাৰ ৰাজহুৱা নকৰোঁ কংগ্ৰেছ দলে যদি ভুল নকৰে তেতিয়াহ'লে অসমত বিৰোধী চৰকাৰখন উফৰাই পঠাবৰ কাৰণে আমি সক্ষম হ'ম সব নিৰ্বাচনটো এটা ৰাজনৈতিক দলৰ খেতিৰ দৰে কথা খেতিয়কে খেতি যেনেকৈ কৰে ৰাজনৈতিক দলে নিৰ্বাচন খেলিবই লাগিব আৰু আমিও ইমান দুৰ্বল নহয় যে আমি নিৰ্বাচন খেলিব নোৱাৰিম কাৰণ এটা কথা আপোনালোকে চাওক জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰৰ পৰা আমাৰ নেতাই কওক বা ৰাইজৰ দলেই কওক যথেষ্ট শক্তিশালী আৰু ময়ো অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন কথা কৈ আছোঁ আজি অসমৰ দ্বিতীয় ৰাজধানীখন কিয় লাগে মোৰ বাহিৰে অসমত কোনোবাই প্ৰশ্নটো সুধিছে নেকি অসমৰ দ্বিতীয় ৰাজধানীখন কিয় লাগে 300 কোটি টকা ধাৰ অসমৰ মানুহৰ মাজত বুজা দিবৰ কাৰণে কিয় লাগে ৰাজধানীখন অসমৰ জনসাধাৰণক কিবা কথা সোধা হৈছে নেকি হাইকোৰ্টখন উঠাই লৈ যাব আমাক বিশিষ্ট লয়াৰে কৈছে যে পাৰ্লিমেণ্টৰ অনুমোদন নহ'লে হাইকোৰ্ট স্থানান্তৰ হ'ব নোৱাৰে সব অগণতান্ত্ৰিক সব অসাংবিধানিক সব স্বেচ্ছাচাৰী সব গাৰ জোৰেৰে এইবিলাক কি হৈ আছে আমি নাজানো এনেকুৱা এখন চৰকাৰ উফৰাই পঠিওৱাটো অত্যন্ত প্ৰয়োজন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221